Ladies and gentlemen, welcome to the truck driver's life. নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ নৱৰিচ্ছ অন্য এটি মিনি ব্লগ লৈ। আজি ৰাতিপুৱাই ওলালোঁ কামলৈ। এয়া হৈছে মোৰ বসন্তি আৰু আজি মোৰ যাত্ৰা আছে নাহৰকটীয়ালৈ। আপোনালোকে ভাবিছে চাগে কিনো লোড কৰিছে। এয়া হৈছে ৰাস্তা বনোৱাৰ পাথৰ, চেন গ্ৰেবল বুলি কোৱা হয়, যিহেতু জেচিবিখনে পটাপট লোড দি দিলে নহয় আৰু গাড়ীৰ ওপৰডোখৰ ধুনীয়াকৈ সমানকৈ মিলাইও দিলে। আৰু ময়ো দেৰি নকৰি গাড়ীখন লৈ সোনকালে ওলাই আহিলোঁ। আজি কিন্তু মই অকলে নাই। এয়া দেখিছে নহয়, গাড়ীত নতুনকৈ ল'ৰা এটা আহিলে। এয়া নামটো বোলে পেচা। নাওপৰ ৰাস্তা কিন্তু আগৰ দৰে নহয় দেই, বৰ ধুনীয়াকৈ একদম একেবাৰে চাওক না, পিলপিলীয়া হৈ পৰিলে ৰাস্তাটো, একদম গাড়ী চলাই মজা লাগি যায়। মোক আকৌ এনেকৈ ভিডিঅ' বনোৱা দেখি ই আকৌ অবাক খাইছে, কাৰণ আগে পিছে দেখা নাই মোক তেনেকৈ ভিডিঅ' বনোৱা। ইয়াৰ কথা বাৰু বাদ দিয়ক, আপোনালোকেতো জানে মই ডাম্পাৰ চলাওঁ বুলি, তাকে আৰু ভিডিঅ'ও বনাওঁ, গাড়ীও চলাওঁ। আৰু ভাল লাগিলে লাইক এটা কৰি দিব। আহি মেইন ৰাস্তাৰ পৰা গাঁৱৰ ভিতৰৰ ৰাস্তা সোমালোঁ আৰু এয়া চাওক, ব্লক দিয়া ৰাস্তা, একেবাৰে ৰাস্তাটো সৰু, ক্ৰচিং কৰিবলৈ জেগাই নাই। গাইজ মানে কথাটো ক'বলৈ দেৰি নহ'লেই আহিলে নহয় আগফালৰ পৰা গাড়ী এখন, এতিয়া গাড়ীখন বেক কৰিবলগীয়া হৈছে। এয়া চাওক, গাড়ীখনটো তাত দেখি আপোনালোকে গম পাইছে ৰাস্তাটো কিমান ডাঙৰ, যেনে তেনে পাৰ হয়হে এখন গাড়ী। এইবাৰ আকৌ ব্লক ইটাৰ পৰা আমি ৰঙামাটিৰ ৰাস্তা, গাড়ীখন নফচিলে হয় আৰু তাকে মনে মনে ভাবি গৈ আছোঁ। আৰু ৰাস্তাৰ কিনাৰে কিনাৰে ইমান ডাঙৰ ডাঙৰ শাকৰ বাৰী নেদেখাই থাকিব নোৱাৰিলোঁ, ইমান ধুনীয়াকৈ শাক লাগিছে। সেইবোৰ যে দেখিছে এইবোৰ মটৰ হয়, মানে মোবাইলত ধৰিব পৰা নাই চাগে। মই আকৌ এতিয়া গৈ আছোঁ বুঢ়ীদিহিঙৰ পাৰে পাৰে, এফালে শাকৰ বাৰী, আনটোফালে নদী। ইমান ধুনীয়া পৰিৱেশ, নামি ফটো একপি মাৰিব মন আছিলে, কিন্তু কি কৰিম, আমাৰ গাড়ী লাইনটো নামি পিনে আৰামত ফটো একপি মাৰিবলৈ সময়ে নাই। চাওকচোন গাইজ, কিমান ডেঞ্জাৰ জেগাত গাড়ী চলাই আছোঁ। এক ফুট যদি ইফালে যাওঁ, গাড়ী গৈ চিধা বুঢ়ীদিহিঙত। পিছে যোনেও যি কওক গাইজ, মোক কিন্তু ভিডিঅ' বনাই বৰ ভাল লাগে, কাৰণ ভাল লগা কামটো মানুহে কৰিব লাগে, কিয়কি জিন্দগী না মিলেগি দুবাৰ। আপোনালোকৰ লগত কথা পাতি পাতি আহি ছাইডত পালোহি। আৰু আজি দেখিছে গাড়ীখন বেক কৰি গৈ আছে, সেইখন ওলাই আহিলেহে মই সোমাব পাৰিম। এয়া মোৰ বসন্তি, প্ৰায় 1 কিলোমিটাৰমান বেক কৰি আহি এতিয়া পাথৰখিনি খালী কৰিছোঁ। আৰু এনেকৈ আৰু গোটেই দিনটো কাম কৰি থাকিব লাগিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদিহে ফেচবুকত চাই আছে ফ'ল' কৰি দিব। থেংক ইউ।